Hello everyone, welcome to my channel Glimpse of Education. আজি আমি পঢ়িম ক্লাস 10 অৰ চ্যাপ্টাৰ 5 অৰ এটা বহুত ইম্পৰ্টেন্ট টপিক। এয়া হৈছে সমান্তৰ প্ৰগতিৰ প্ৰথম এন্টা পদৰ যোগফল, sum of first n terms of an AP. মই ইয়াৰ আগৰ ভিডিও কেইটাত এইটো চ্যাপ্টাৰৰ ইম্পৰ্টেন্ট টপিকৰ লগতে এক্সাৰসাইজ 5.1 আৰু 5.2 ৰ আটাইবোৰ কোৱেশ্চন ডিসকাস কৰিছো। আপোনালোকে যদি ভিডিও কেইটা চোৱা নাই তেতিয়াহলে আপোনালোকে প্ৰথমতে সেই ভিডিও কেইটা চাই ল'ব। তেতিয়া আপোনাৰ এই আজিৰ টপিকটো পঢ়িবৰ কাৰণে সুবিধা হ'ব বুলি মই আশা কৰিলো। মই মোৰ আগৰ ভিডিও কেইটাৰ লিংক ডেসক্ৰিপশন বক্সত দি দিম, নহলে ওপৰত থকা এই আই বাটনত ক্লিক কৰি আপোনালোকে ভিডিও কেইটা চাই ল'ব পাৰে। তেন্তে আহকচোন আজি ভিডিওটো ষ্টাৰ্ট কৰো। যেতিয়া দুটা বা তিনটা টাৰ্ম থকা সমান্তৰ প্ৰগতি এটাৰ টাৰ্মস বিলাকৰ সাম আমাক উলিয়াবলৈ দিয়ে, তেতিয়াহলে তেনেকৈ আমি এটা এটাকে যোগ কৰি পেলাই সামটো উলিয়াব পাৰো। হেতু আমাৰ কাৰণে ইজিয়ে হয়। কিন্তু যেতিয়া 50 বা 100টা টাৰ্ম থকা সমান্তৰ প্ৰগতি এটাৰ টাৰ্মস বিলাকৰ যোগফল উলিয়াবলৈ দিয়ে, তেতিয়া আমাৰ কাৰণে এটা এটাকে যোগ কৰি থকাটো সম্ভৱ নহয়। আৰু তেতিয়া তাত এটা ফৰ্মুলাৰ আমাৰ দৰকাৰ হয়। সো আমি সেই ফৰ্মুলাটোকে আজি শিকিম। কেনেকৈ ফৰ্মুলাটো গোটেইটো ডেৰাইভ কৰিব পাৰি হেতু আমি আজি শিকিম। সো মই প্ৰথমতে এটা AP কনসিডাৰ কৰিছো, য'ত nটা টাৰ্মস আছে আৰু যাৰ ফাৰ্স্ট টাৰ্মটো A হয় আৰু কমন ডিফাৰেন্স অৰ্থাৎ সাধাৰণ অন্তৰটো হয় D। সো ইয়াতে মই এটা লিখি লৈছো, ধৰা হল nতম পদ বিশিষ্ট এটা সমান্তৰ প্ৰগতিৰ প্ৰথম পদ আৰু সাধাৰণ অন্তৰ ক্ৰমে A আৰু D. Let the first term and the common difference of an AP having n terms be A and D respectively. So এতিয়া সমান্তৰ প্ৰগতিটো আমি কেনে ধৰণে লিখিব পাৰিম? প্ৰথম পদ ইয়াত আছিল A, সো সেকেন্ড টাৰ্মটো আমি জানো যে কেনেকৈ লিখিব পাৰো A + D, তাৰ পিছত A + twice D, তেনে ধৰণে আমি গোটেই সমান্তৰ প্ৰগতিটো লিখিব পাৰো। এতিয়া ইয়াত মই লিখিছো যে nটা টাৰ্মস আছে। সো লাষ্ট টাৰ্মটো কি হ'ব? n টাৰ্ম। সো n টাৰ্মটো আমাৰ ফৰ্মুলাটো কি আছিল? A + n - 1 * D। সো n টাৰ্মটো যদি n - 1 * D হয়, তেতিয়াহলে তাৰ আগৰ n - 1 টাৰ্মটো কেনেকৈ লিখিব পাৰিম আমি? A + n - 2 * D। nth টাৰ্মৰ ফৰ্মুলাটো ইউজ কৰি আমি গোটেইখিনি এনেকৈ লিখিব পাৰো। সো এই গোটেইটোৱে হৈছে আমি বিচৰা সমান্তৰ প্ৰগতিটো। এতিয়া আমি এই গোটেই সমান্তৰ প্ৰগতিৰ পদসমূহ যোগ কৰি কিমান যোগফল হ'ব হেতু উলিয়াব লাগে। সো মই এতিয়া এই AP টোৰ যিমানখিনি টাৰ্মস আছে তাৰ সাম S বুলি এজিউম কৰি লৈছো। সেইকাৰণে আমি ইয়াত লিখিছো, ধৰা হল এই সমান্তৰ প্ৰগতিটোৰ প্ৰথম nটা পদৰ যোগফল S. Let S denote the sum of the first n terms of the AP. সো ইয়াত S এ কি বুজাইছে? গোটেইকেইটা যিমানকেইটা টাৰ্মস আছে তাৰ যোগফল। সো আমি S ক কেনেকৈ লিখিব পাৰো? S = প্ৰথম পদ প্লাস সেকেন্ড টাৰ্ম প্লাস থাৰ্ড টাৰ্ম, তেনেদৰে একেবাৰে n - 1 আৰু nth টাৰ্মৰ সামলৈকে আমি লিখিব পাৰো। সো আমি এতিয়া লিখোতে প্ৰথমৰ পৰা শেষৰ টাৰ্মটো একেবাৰে একাদিক্ৰমে লিখি গৈ আছো। সো আমি তাৰ উল্টাটো লিখিব পাৰো। ইয়াত যেনেকৈ প্ৰথম টাৰ্মৰ পৰা nতম পদলৈকে যোগ কৰি পেলাই S হৈছে, আমি যদি উল্টাকে কৰো nতম টাৰ্মৰ পৰা প্ৰথম টাৰ্মলৈকে উল্টাকে যোগ কৰিলেও S হ'ব, তাৰ মাজত একো পাৰ্থক্য নাথাকিব। সেইকাৰণে আমি ইয়াত লিখিছো পদসমূহ উল্টাই লৈ পুনৰ লিখিলে, মানে আমি nth টাৰ্মটো আগত লিখিম, তাৰ পিছত n - 1 টাৰ্মটো লিখিম, তেনেকৈ একে শেষত প্ৰথম পদটো যোগ কৰিম। সো ইয়াতে আমি লিখিছো পদসমূহ উল্টাই লৈ পুনৰ লিখিলে পাওঁ rewriting the terms in reverse order we have. সো ইয়াত আমি S টো এটা কেনেকৈ লিখিম? প্ৰথমতে nতম পদটো লিখি লম, A + n - 1 * D। তাৰ পিছত n - 1 টাৰ্মটো হ'ব A + n - 2 * D। তেনেদৰে আমি একেবাৰে শেষত তৃতীয় পদটো লিখিব পাৰো A + twice D, তাৰ পিছত সেকেন্ড টাৰ্মটো হ'ব A + D, তাৰ পিছত একেবাৰে ফাৰ্স্ট টাৰ্মটো হ'ব। ঠিক আছে? সো আমি যেটো প্ৰথমতে S লিখিছিলো হেতুক আমি ইকুৱেশ্যন নম্বৰ 1 দিছো, আৰু পিছত যেটো S টো উল্টাই লিখিছো হেতুক আমি ইকুৱেশ্যন নম্বৰ 2 দিছো। এতিয়া আমি 1 আৰু 2 দুইটা ইকুৱেশ্যন যোগ কৰিম, আৰু যোগ কেনেকৈ কৰিম? পদবোৰ একাদিক্ৰমে যোগ কৰিম। পদবোৰ একাদিক্ৰমে যোগ কৰাৰ মিনিংটো এটো হৈছে যে ইয়াত যোনটো প্ৰথমতে আমি লিখিছো, প্ৰথমতে ইয়াত আমি A লিখিছো প্ৰথম পদটো, কিন্তু এই পিছৰ S টোত কি লিখিছো? nth টাৰ্মটো লিখিছো। সো এটো টাৰ্মৰ লগত আমি এটো টাৰ্ম যোগ কৰিম। তেনেকৈ ইয়াত যোনটো সেকেন্ড আছে A + D ৰ লগত এটো যোগ কৰিম। তেনেকৈ শেষৰ ফালৰ পৰা যদি আমি চাবলৈ যাওঁ, শেষৰ ফালে এটো আছে nth টাৰ্মটোৰ লগত এটো যোগ হ'ব, তাৰ আগৰ টাৰ্মটো এটোৰ লগত এটো যোগ হ'ব।
সো ইয়াতে আমি লিখিছোঁ 1 আৰু 2 পদানুক্ৰমে যোগ কৰিলে পাওঁ অন এডিং 1 and 2 টাৰ্ম ৱাইজ উই গেট সো দুইটা ইকুৱেশ্যন যেতিয়া আমি যোগ কৰিম তাৰ লেফ্ট হেণ্ড সাইডে আছে দুইটাতে s সো এটো যোগ কৰিলে হ'ব টুৱাইস s এতিয়া আমি এই প্ৰথম টাৰ্মটোৰ লগত ইয়াৰ প্ৰথম টাৰ্মটো যোগ কৰিম সো a প্লাস ইয়াত আছে a প্লাস n minus 1 into d নেক্সট আকৌ ইয়াত আছে a plus d plus a plus ইয়াত আছে n minus 2 into d সো ইয়াত থাৰ্ড টাৰ্মটো আছে ইয়াত আমি n minus 2 টাৰ্মটো লিখিব লাগিছিল সো এটো নিলিখিলেও হ'ব আমি সো যিকোনো দুটা বা তিনটা টাৰ্ম দেখালে হৈ যাব প্ৰথম দুটা টাৰ্ম আৰু শেষৰ দুটা টাৰ্ম দেখালে হৈ যাব ইয়াত সো ইয়াত শেষৰ আগৰ টাৰ্মটো আছে a plus d ইয়াত শেষৰ আগৰ টাৰ্মটো আছে a plus n minus 2 into d সো ইয়াত আমি লিখিব পাৰিম a plus n minus 2 into d plus a plus d তাৰ পিছত আছে a plus n minus 1 into d সো plus a plus n minus 1 into d plus ইয়াত আছে a সো ইয়াত এতিয়া আমি দুটা যোগ কৰিলে কি পাম টুৱাইস a plus n minus 1 into d নেক্সট আকৌ ইয়াতো কি হ'ব a plus a twice a এটা d টো যদি আমি এই দুইটাৰ পৰা কমন লওঁ সো ইয়াৰ পৰা কমন ললে ইয়াত থাকিব 1 প্লাস ইয়াত থাকিব n minus 2 এটো d আমি কমন লৈছো তেনেদৰে শেষৰ দুটা টাৰ্ম যদি আমি চাওঁ সো a plus a twice a সো d টো যদি আমি ইয়াৰ পৰা কমন লওঁ ইয়াত থাকিব n minus 2 আৰু ইয়াত থাকিব 1 লাষ্ট টাৰ্মটোত কি হ'ব a plus a twice a plus n minus 1 into d সো এতিয়া আমি লিখিব পাৰিম ইয়াত twice a plus n minus 1 into d ইয়াতো কি হ'ব twice a ইয়াত আমি যদি চাওঁ n minus 2 plus 1 minus 1 into d সো ইয়াতো আমি কি লিখিব পাৰিম twice a n minus 1 into d আৰু ইয়াতো কি হ'ব লাষ্ট টাৰ্মটো twice a plus n minus 1 into d সো ইয়াত আমি সবতে যোগফল কিমান পালো twice a plus n minus 1 into d twice a plus n minus 1 into d এনেদৰে আমি গুটেকেটা যোগফল পাইছো কিন্তু এটা আমি জানিব লাগিব যে twice a plus n minus 1 into d কেটা আছে এতিয়া আমি যদি ভালদৰে মন কৰো তেতিয়া আমি দেখিম যে প্ৰথমতে আমি s টো কি লিখিছিলো যে n টা পদৰ যোগফল ঠিক আছে সো s টো যদি আমি উল্টায়ো লিখো তেতিয়াও s টোৱে কি বুজাই আছিল n টা পদৰ যোগফল সো আমি যোগফল কেটা কেনেকৈ কৰিছিলো পদানুক্ৰমে টাৰ্ম ওয়াইজ যোগ কৰিছিলো সো প্ৰথম পদৰ লগত প্ৰথম পদ যোগ কৰিছো সেকেন্ডৰ লগত সেকেন্ড যোগ কৰিছো সো জেনেদৰে আমি ইকুৱেশ্যন কেটা লিখিছিলো তাত টাৰ্ম ওয়াইজ যোগ কৰিছো সো n টা পদৰ লগত আমি কি কৰিছো n টা পদে যোগ কৰিছো তেতিয়া কি থাকিব n টা পদে থাকিব কাৰণ ইয়াত যদি আমি ভালদৰে চাওঁ তেতিয়া দেখিম যে এই পদটোৰ লগত আমি এই পদটো যোগ কৰিছিলো সো দুইটা পদ যোগ হৈ এটা পদ হৈছে সো তেনেদৰে এই পদটোৰ লগত এই পদটো যোগ কৰিছিলো তেনেদৰে দুটা পদ যোগ হৈ আকৌ এটা পদে হৈছে সো n টা পদৰ লগত আকৌ যদি পদানুক্ৰমে আমি n টা পদ যোগ কৰো তেতিয়া হলে হেতু n টা পদে হৈ থাকেগে সো আমি ইয়াত গম পালো যে twice a plus n minus 1 into d এই টাৰ্মটো কেইবাৰ যোগ হৈ আছে n বাৰ যোগ হৈছে n টাইমছ যোগ হৈ আছে সো আমি ইয়াত পাম twice s is equal to ইয়াত এতিয়া এটো n বাৰ যোগ হৈ আছে সো আমি লিখিব পাৰিম n into twice a plus n minus 1 into d সো এতিয়া s মানে আমি কিমান পাম 2 to ইয়াত মাল্টিপ্লাই হৈ আছে ইফালে গলে ডিভাইড হ'ব সো আমি s মানে কিমান পালো n by 2 into twice a plus n minus 1 into d সো এটোৱে হ'ব ap এটাৰ n টা পদৰ যোগফল সো আমি ইয়াতে গম পালো যে আমাক যদি ap এটাৰ a d আৰু n ৰ ভ্যালু দিয়া থাকে তেতিয়া হলে আমি সেই ap টোৰ n তম পদলৈকে যোগফল এই ফৰ্মুলাটো ইউজ কৰি পেলাই ক'ব পাৰিম ফৰ্মুলাটো কি হ'ব s = n by 2 into twice a plus n minus 1 into d এই ফৰ্মুলাটো পালো s = n by 2 into twice a plus n minus 1 into d সো এই ফৰ্মুলাটো আমি আৰু অলপ বেলেগ ধৰণেও লিখিব পাৰো সো আমি যদি ইচ্ছা কৰো তেতিয়া হলে আমি কি কৰিব পাৰিম যে এই twice a টো a plus a লিখিব পাৰিম সো ইয়াত আছে a plus n minus 1 into d সো a plus n minus 1 into d এ কি বুজায় যে nth টাৰ্মটো
অৰ্থাৎ an2 সো আমি ইয়াতে ক'ব পাৰো যে s কিমান হ'ব n/2 a বুজাইছে প্ৰথম টাৰ্ম আৰু an বুজাইছে লাষ্ট টাৰ্ম সো a + l সো এটো এটা আমি ফৰ্মুলা পালো যে s n/2 a + l সো য'ত a বুজাইছে প্ৰথম পদ আৰু l বুজাইছে লাষ্ট টাৰ্ম অৰ্থাৎ nth টাৰ্মটো সো এতিয়া আমি শিকিম যে সমান্তৰ মাধ্য বা এৰিথমেটিক মিন কি হয় সো আমি ইয়াত তিনটা লেটাৰ এজিউম কৰিছো a b c সো a b c টো আমি এজিউম কৰিছো যে a পিত আছে এই তিনটা টাৰ্ম a পিত আছে সো তেতিয়া হলে আমি কি লিখিব পাৰিম যে ইয়াত কমন ডিফাৰেন্স d টো কি হ'ব b - a সিমিলাৰলি আকৌ আমি আনটা ধৰণেও কমন ডিফাৰেন্স উলিয়াব পাৰো c - b কৰি উলিয়াব পাৰো সো আমি এই দুটা ইকুৱেচনৰ পৰা কি পাম যে d = b - a হৈছে আৰু d = c - b হৈছে সো ইয়াৰ পৰা আমি পাম যে b - a = c - b কাৰণ d দুটা একে হৈ আছে সো ইয়াতে আমি যদি এটো ইয়ালে ট্ৰান্সফাৰ কৰো এটো হ'ব টুৱাইস b আৰু এটো যদি ইফালে ট্ৰান্সফাৰ কৰো হ'ব a + c সো ইয়াতে b ৰ ভ্যালু হ'ব a + c/2 সো a b কি কোৱা হয় a আৰু c ৰ সমান্তৰ মাধ্য বা এৰিথমেটিক মিন সো আমি ইয়াতে পালো যে তিনটা নম্বৰ যদি a পিত থাকে তেতিয়া হলে তাৰ মিডল টাৰ্মটো আমি কেনেকৈ উলিয়াব পাৰো a + c/2 আৰু সেই মিডল টাৰ্মটোক আমি কি বুলি কওঁ a আৰু c ৰ সমান্তৰ মাধ্য বা এৰিথমেটিক মিন আৰু শৰ্ট ফৰ্মত ইয়াক am বুলিও কোৱা হয় ভিডিওটো চোৱাৰ বাবে ধন্যবাদ বাকি থকা টপিকবোৰ মই মোৰ নেক্সট ভিডিঅ ডিসকাস কৰিম ভিডিওটো চাই যদি ভাল পালে দেন লাইক কৰিব শেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব আপোনালোকৰ সাজেশনছ আৰু কোৱেৰিজবোৰ কমেন্ট বা মেইল কৰি জনাব পাৰে থ্যাংক ইউ